ৰাজ্যত চৰ্চিত এটা বিষয় হৈছে শিৱসাগৰ কাণ্ড আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে তামোল পানৰ হৰাই লৈ অসমবাসীৰ সন্মুখত ক্ষমা খোজা বিষয়টো এতিয়া ৰাজ্যত চৰ্চিত হৈ আছে। শৃংখল চলিহাৰ নামটো শেহতীয়াকৈ চৰ্চিত হৈ আছে, কিন্তু এইবাৰ শৃংখল চলিহাক উভতি ধৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শৃংখল চলিহাই মাৰোৱাৰী মহিলাৰ পৰা ৰাখি পিন্ধে, কিন্তু আকৌ অনা অসমীয়াক খেদাৰ কথা কয় শৃংখল চলিহাই। এই মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে বুলি এক প্ৰকাৰ মন্তব্য কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। কিহৰ কাৰণে আন্দোলন কৰিছে শৃংখল চলিহাই সেয়া ৰাইজে জানে বুলিও এক প্ৰকাৰ সাংবাদিকৰ সন্মুখত আওপকীয়াকৈ মন্তব্য কৰিলে। এজন মানুহৰ কাৰণে গোটেই সমাজ বেয়া হ'ব নোৱাৰে বুলি এক প্ৰকাৰ মাৰোৱাৰী সমাজক সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হ'ল। শৃংখল চলিহাক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শৃংখল চলিহাই মাৰোৱাৰী মহিলাৰ পৰা ৰাখি পিন্ধে বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে আৰু সেই শৃংখল চলিহাই অনা অসমীয়াক অসমৰ পৰা খেদাৰ কথা কয় বুলি উল্লেখ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। শৃংখল চলিহা সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে এক প্ৰকাৰ উভতি ধৰা পৰিলক্ষিত হ'ল। মাৰোৱাৰী মহিলাৰ পৰা ৰাখি পিন্ধি শৃংখল চলিহাই মাৰোৱাৰী সমাজক অসমৰ পৰা উৎখাত কৰাৰ হুংকাৰ দিয়ে বুলি এক প্ৰকাৰ কটাক্ষ কৰা পৰিলক্ষিত হ'ল। এইবাৰ শৃংখল চলিহাক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰু শৃংখল চলিহাক উভতি ধৰি সমান্তৰালকৈ ক'লে যে এজন লোকে ভুল কৰিলে বুলিয়েই গোটেই সম্প্ৰদায়টোকেই দোষাৰোপ কৰাটো ভুল, মোৰ বোধেৰে এয়া ভুল বুলি উল্লেখ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে শৃংখল চলিহা সন্দৰ্ভত কি মন্তব্য কৰিলে সেই মন্তব্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক শুনাই লোৱাৰ চেষ্টা কৰিছে। এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দোষী, সেইটো চাগে বোধহয় সকলোৱে ক'ব। সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা সেইটো কেতিয়াও হ'ব নালাগিছিল। মোৰ দৃষ্টিত সেইটো হ'ব নালাগিছিল। মই আকৌ ক'ব বিচাৰিছোঁ, কোনে ভুল কৰিছে ৰাইজে দেখি আছে। যোনে ভুল কৰিছে এতিয়া শৃংখল চলিহাই ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা, তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছেনে, কি কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এই অসমীয়া অনা অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব চেঞ্চিটিভ বিষয়, খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল। কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি, আমাৰ অসুবিধা আহিব নেকি, এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল। কোনোবাই মাৰোৱাৰী হ'ব পাৰে, কোনোবাই এজন যিকোনো জাতি জনগোষ্ঠী হ'ব পাৰে। এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে, সেইটোৱে মই ক'ব বিচাৰোঁ। এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দোষী, সেইটো চাগে বোধহয় সকলোৱে ক'ব। সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা সেইটো কেতিয়াও হ'ব নালাগিছিল। মোৰ দৃষ্টিত সেইটো হ'ব নালাগিছিল। মই আকৌ ক'ব বিচাৰিছোঁ, কোনে ভুল কৰিছে ৰাইজে দেখি আছে। যোনে ভুল কৰিছে এতিয়া শৃংখল চলিহাই ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা, তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছেনে, কি কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এই অসমীয়া অনা অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব চেঞ্চিটিভ বিষয়, খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল। কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি, আমাৰ অসুবিধা আহিব নেকি, এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল। কোনোবাই মাৰোৱাৰী হ'ব পাৰে, কোনোবাই এজন যিকোনো জাতি জনগোষ্ঠী হ'ব পাৰে। এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে, সেইটোৱে মই ক'ব বিচাৰোঁ। এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দোষী, সেইটো চাগে বোধহয় সকলোৱে ক'ব। সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা সেইটো কেতিয়াও হ'ব নালাগিছিল। মোৰ দৃষ্টিত সেইটো হ'ব নালাগিছিল। মই আকৌ ক'ব বিচাৰিছোঁ, কোনে ভুল কৰিছে ৰাইজে দেখি আছে। যোনে ভুল কৰিছে এতিয়া শৃংখল চলিহাই ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা, তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছেনে, কি কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এই অসমীয়া অনা অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব চেঞ্চিটিভ বিষয়, খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল।
কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি, আমাৰ অসুবিধা আহিব নেকি, এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল। কোনোবা মাৰোৱাৰী হ'ব পাৰে, কোনোবা এজন যিকোনো জাতি জনগোষ্ঠী হ'ব পাৰে, এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে, সেইটোৱে মই ক'ব বিচাৰোঁ। এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দোষী, সেইটো চাগে বোধহয় সকলোৱে ক'ব। সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা সেইটো কেতিয়াও হ'ব নালাগিছিল। মোৰ দৃষ্টিত সেইটো হ'ব নালাগিছিল। মই আকৌ ক'ব বিচাৰিছোঁ, কোনে ভুল কৰিছে ৰাইজে দেখি আছে। যোনে ভুল কৰিছে এতিয়া শৃংখল চলিহাই ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা, তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছেনে, কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এই অসমীয়া অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব চেঞ্চিটিভ বিষয়, খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল। কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি, আমাৰ অসুবিধা আহিব নেকি, এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল। কোনোবাই মাৰোৱাৰী হ'ব পাৰে, কোনোবা এজন যিকোনো জাতি জনগোষ্ঠী হ'ব পাৰে, এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে, সেইটোৱে মই ক'ব বিচাৰোঁ।